বৰপেটাৰ কুকাৰপাৰত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ প্ৰতিবাদ 108 এম্বুলেন্সৰ সেৱা অব্যাহত ৰখা আৰু স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ দাবীত ওলাই আহিল ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ। বৰপেটাৰ কুকাৰপাৰত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ প্ৰতিবাদ 108 এম্বুলেন্সৰ সেৱা অব্যাহত ৰখা আৰু স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ দাবীত ওলাই আহিল ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ। কুকাৰপাৰত এইদৰে ওলাই আহি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ সাব্যস্ত কৰিলে প্ৰতিবাদ। কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা 108 এম্বুলেন্সখন আন ঠাইলৈ নিবলৈ খোজাত এইদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে। চেঙা সমষ্টিৰ বিধায়ক আছৰাফুল হুছেইনে কুকাৰপাৰত থকা 108 এম্বুলেন্সখন কাছুমাৰালৈ নিয়াৰ যোজা চলাই থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। বিধায়ক আছৰাফুল হুছেইনৰ সিদ্ধান্তক বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে। কোনো কাৰণতে কুকাৰপাৰৰ পৰা 108 এম্বুলেন্সখন আন ঠাইলৈ নিব নিদিয়ে বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। কুকাৰপাৰৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত নকৰিবলৈ স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে। আনহাতে কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 2018 চনতে চিকিৎসক নিয়োগ কৰিছে যদিও আজিলৈ মুকলি কৰা নহল স্বাস্থ্য কেন্দ্ৰটো। কুকাৰপাৰত নিয়োগ কৰা স্বাস্থ্যকৰ্মীৰ দলটোৱে আন ঠাইত স্বাস্থ্য সেৱা আগবঢ়াই আছে। অতি সোনকালে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী আৰু জিলা আয়ুক্তক আহ্বান জনাইছে ৰাইজে। কুকাৰপাৰকে ধৰি দাঁতি কাষৰীয়া প্ৰায় 20খন গাঁৱৰ ৰাইজে বঞ্চিত হৈ আহিছে স্বাস্থ্য সেৱাৰ পৰা। সামান্য অসুখতে দূৰ-দূৰণিৰ স্বাস্থ্য কেন্দ্ৰলৈ যাবলগীয়া হয় এই অঞ্চলৰ ৰোগীসকল। অতি সোনকালে কুকাৰপাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে। স্বাস্থ্য বিভাগক জনাব বিচাৰিছো যে কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নিয়মিত ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে। তাৰ উপৰিও আমাৰ ইয়াত যি এম্বুলেন্সৰ ব্যৱস্থা আছিল, আমি জানিব পৰা মতে চেঙাৰ বিধায়ক আছৰাফুল হুছেইনে এম্বুলেন্সখন কাটি কাছুমাৰলৈ নিয়াৰ কথা যোজা চলাই আছে। গতিকে আমাৰ এই অঞ্চলৰ ৰাইজে এই এম্বুলেন্সখন ইয়াৰ পৰা কোনো পধ্যেই যাবলৈ নিদিয়ে। আমাৰ ৰাইজসকল একগোট হৈছে। গতিকে আপোনালোকৰ জৰিয়তে আমি স্বাস্থ্য বিভাগক জনাব বিচাৰিছো। ইয়াৰ উপৰিও এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সংলগ্ন কেইবাখনো গাঁও, কটালগুৰি, বৰভালাদি, বালাৰবুৰি, মাছদিয়া, খংৰা, বৰভিটা, কেইবাখনো গাঁৱৰ মানুহ এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে আমি স্বাস্থ্য প্ৰদান কৰাৰ এটা আশা কৰি আছিলো। কিন্তু বৰ্তমানলৈ বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনো ধৰণৰ ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা নকৰাত এই অঞ্চলৰ মানুহখিনি চিকিৎসা সেৱাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি স্বাস্থ্য বিভাগক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছো যে আমি এই স্বাস্থ্য কেন্দ্ৰত অতি সোনকালে ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰিও এই এম্বুলেন্সখন আমাৰ ইয়াত নিয়মিতভাৱে ৰাখিব লাগে। আৰু এটা কথা মই অনুৰোধ কৰিব বিচাৰিছো, এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰে পাজৰে থকা এইখন বজাৰ এলেকা আৰু ইয়াৰ লগত জড়িত হৈ থকা কেইবাখনো শিক্ষানুষ্ঠানৰ উপৰিও কেইবাখনো মাদ্ৰাছাত কণ কণ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰি আছে। তেওঁলোকৰ অকস্মাত কিবা দুৰ্ঘটনাত পতিত হোৱা হেতুকে আমি এই এম্বুলেন্সৰ জৰিয়তে অতি সোনকালে আমি উচ্চ চিকিৎসাৰ বাবে হয়তো ফখৰুদ্দিন আলী আহমেদ নাইবা চেঙা মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰো। তাৰোপৰিও প্ৰসূতি মহিলাসকলৰ তৎকালীনভাৱে আমি এই এম্বুলেন্সৰ জৰিয়তে তেওঁলোককো চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰো। গতিকে আজি যদি বিভাগীয় কৰ্তৃপক্ষই এইখন এম্বুলেন্স লৈ যায়, তেতিয়াহ'লে আমাৰ মহিলা আই মাতৃসকলৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব আৰু আমাৰ এই এলেকাত থকা বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানবিলাকৰ ল'ৰা ছোৱালীৰ কাৰণেও এটা অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আমি অনুৰোধ কৰিছো, আমি বাৰে বাৰে অনুৰোধ কৰিছো যাতে আমাৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতি সোনকালে চিকিৎসক আৰু নাৰ্ছৰ ব্যৱস্থা কৰে আৰু আমাৰ এই এম্বুলেন্সখন আমাৰ কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থাকে। এইটোৱে মোক আপোনালোকৰ জৰিয়তে স্বাস্থ্য বিভাগক অনুৰোধ। ধন্যবাদ। আমি ৰাইজৰ স্বাৰ্থত, কাৰণ আমাৰ এইখন কুকাৰপাৰৰ যিটো স্বাস্থ্য কেন্দ্ৰ, ইয়াতে এই 108খন দিয়াৰ পৰা আমাৰ এই অঞ্চলৰ বিগ্ৰস্ত যিবিলাক মানুহ আছে, ৰাইজ আছে, সিহঁতক বহুত বিপদ আপদে সহায় সহযোগিতা আমি এম্বুলেন্সৰ পৰা পাই আছো। বেমাৰ আজাৰত হঠাৎ কৰি বৰপেটা বা অমুক কিছুমান দূৰত যাব লগা হ'লে আমি কুকাৰপাৰ যিটো এই স্বাস্থ্য কেন্দ্ৰত এখন এম্বুলেন্স দিছে, তাৰ পৰা বহুত সহায় সহযোগিতা পাই আছো।
আমাৰ ইয়াতে বৃহৎ অঞ্চল এটা আছে কুকাৰপাহাৰ খুংৰা সোণেটাৰী বালাটাৰী মাছদিয়া বৰফালাটি কোটালগুৰি ৰাজহালী এইবিলাক এৰিয়াত এই এখানে স্বাস্থ্যকেন্দ্ৰ আছে এখন এই স্বাস্থ্যকেন্দ্ৰখন এতিয়া ডক্টৰ যিকাৰণে উদ্বোধনী কৰি স্বাস্থ্য বিভাগত কৰ্তৃপক্ষ চলোৱা নাই কাৰণ এই মেডিকেলখন এতিয়া ষ্টাফ দি বা ডক্টৰ দি আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে যিকাৰণে এই মেডিকেলখন খুলি দিব লাগে দিলে আমাৰ বহুত সহায় সহযোগিতা হ'ব যদিও খোলা নাই বৰ্তমানত যদিও এম্বুলেন্স দিছে তাৰ কাৰণে আমাৰ ইয়াতে মাদ্ৰাছা মছজিদ হাইস্কুল কলেজ এনেকুৱা বহুত অনুষ্ঠান আছে অনুষ্ঠানৰ ল'ৰা ছোৱালী বা ৰাইজৰ বহুত সুবিধা হৈ আছে এম্বুলেন্সখন থকাৰ কাৰণে এতিয়া আমি যদি বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট ডেইলি 24